কৃষ্ণ সমস্ত ভগত বান্ধৱৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। যোৱা নিশা বহুতেই সচ্চিত আনন্দ স্বৰূপ পৰম ঈশ্বৰ পৰমাত্মা পৰম ব্ৰহ্ম কৃষ্ণৰ জন্মোৎসৱ পালন কৰিলে। জন্মাষ্টমী বৰ সুন্দৰ, সকলোৱে কমেও তেৰাৰ গুঞ্জক লীলা কীৰ্তন কৰিছে। প্ৰভু ভগৱন্ত অত্যন্ত আনন্দিত হ'ব, সকলোৰে মংগল সাধন কৰক। তেওঁ সকলোকে তেওঁৰ শ্ৰীচৰণ ভজিবাৰ যোগ্য পাত্ৰ কৰক, এয়ে তেৰাৰ শ্ৰীচৰণত আমাৰ প্ৰাৰ্থনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ দৃষ্টিত ঈশ্বৰ কোন, তেওঁৰ যি লিখনিৰ মাজেদি আমি ঈশ্বৰ কোন, তেওঁ কৈছে যে ঈশ্বৰ বুলি একমাত্ৰ তেওঁকে কোৱা হয় যি বিজ্ঞান মূৰ্তি, সৰ্বজ্ঞ, সৰ্বকৰ্তা, নিৰাকাৰ, নিৰাময়, নিত্য নিৰঞ্জন, আনন্দস্বৰূপ, যাক সকলোৱে সেৱা কৰে, যি সমস্ত কৰ্তাৰ শক্তিক অকলে ধাৰণ কৰি আছে, যাৰ দেহ ইন্দ্ৰিয় নাই, যাৰ কি নাই, দেহ ইন্দ্ৰিয় নাই, কিন্তু তথাপি শুনয় মানে শুনে, কথা কয়, তথাপিতো সমস্ত বস্তুক ধৰে, গতি কৰে, বহি থাকে আৰু কাৰোবাক মাৰিবও পাৰে। এই ব্ৰহ্মাণ্ড সৃষ্টি কৰে, পালন কৰে আৰু সংহাৰণো কৰে। যদিও সমস্ত সৃষ্টিৰ অধিকাৰী মালিক, তথাপি তেওঁ তাৰ লগত সংগ নহয়। তেওঁ নিৰ্মল, তেওঁ নিশ্চল, তেওঁতকৈ শ্ৰেষ্ঠ আন কোনো নাই, সেইজনে ঈশ্বৰ। তেওঁৰ দ্বাৰা সৃষ্টৰ দৰে কৰ্মও নকৰে, পৰিগ্ৰহও নকৰে। শ্ৰীমদ ভগৱত গীতাৰ 3য় অধ্যায়তো কৈছে যে মোৰ জন্ম কৰ্ম নাই, মই জন্ম ল'ব লগাও নাই, মই কৰ্ম কৰিব লগাও নাই, কিন্তু তথাপিতো মই কৰ্ম কৰোঁ লোক ৰক্ষাৰ কাৰণে, লোকশিক্ষাৰ কাৰণে। তেওঁক শান্তিপনী মুনিৰ আশ্ৰমত গৈ শিক্ষা লাভ কৰিবলগীয়া নাই, তেওঁতো সৰ্বজ্ঞ, তেওঁৰ মুখেদিয়ে বেদ নিঃসৃত, তথাপিতো লোকক শিক্ষা দিয়াৰ কাৰণে 64 দিনত 64 কলাপ অধ্যয়ন কৰি শান্তিপনী মুনিক আশ্চৰ্যচকিত কৰি তেওঁৰ মৃত পুত্ৰক আনি দি তেওঁৱে যি একমাত্ৰ ঈশ্বৰ তাৰ প্ৰমাণ দিছে, যদিও পুনৰ মোহিত কৰি তেওঁলোকক গুৰু আৰু শিষ্যৰ যিটো পৰম্পৰা সেইটোৱে ৰক্ষা কৰাইছে। সমস্ত জগত সৃষ্টি কৰি তাতেই থাকে, কিন্তু তেওঁ উদাসীন, তেওঁ আত্মাস্বৰূপে আমাৰ এই লেতেৰা শৰীৰটোতে আছে, কিন্তু এই লেতেৰা শৰীৰটোই কি খায়, কি কৰে, কি কয়, তাৰ লগত তেওঁৰ সম্বন্ধ নাই। তেওঁ সাক্ষীৰূপে মাত্ৰ আমাক চাই আছে, কি কৰা কৰ, কি খোৱা খা, কলৈ যোৱা যোৱা, ইয়াৰ লগত তেওঁৰ নাই সম্বন্ধ। যেনেকৈ পদুমৰ পাতটো পানীতে থাকে, কিন্তু পানী নালাগে। আমি আমাৰ গোটেই সকলোৰে কাৰণে পৰিগ্ৰহ কৰোঁতে কৰোঁতে কত বিল্ডিং, গাঁৱত বিল্ডিং, গুৱাহাটীত বিল্ডিং, দিল্লীত বিল্ডিং, মুম্বাইত বিল্ডিং, পাৰিলে আমেৰিকা ইংলেণ্ডতো লাগে, ভগৱানৰ পৰিগ্ৰহ নাই। যেনেকৈ প্ৰাণীবিলাকে
দিনটো খালে ৰাতিৰ কাৰণে বা পিছদিনাৰ কাৰণে পৰিগ্ৰহ নকৰে। সেইটো প্ৰাকৃতিক সেই প্ৰাণীবিলাকৰ গুণ। আৰু ভগৱানটো পূৰ্ণ কাম, ভগৱানটো পূৰ্ণ কাম। তেওঁৰ না কামনা, না বাসনা, না কিবা ইচ্ছা, না কিবা একোৱেই নাই। তেওঁ আমাক কৃতকৃত্য কৰাৰ কাৰণে, আমাৰ কৰ্মবন্ধ ছেদ কৰাৰ কাৰণে আমাক সৃষ্টি কৰিছে। মোৰে সন্তান, মোৰে সৃষ্টি, কিন্তু তোমালোকে লেতেৰা হৈ সংসাৰত ঘূৰি ফুৰি আছা। যা আকৌ মনুষ্য হৈ যা। কি কৰ? মোক ভজ, মোক ভজি কি হ? সমস্ত কৰ্ম বন্ধন নাশ কৰ কৰি আৰু মোৰ ওচৰলৈ আহ, মই বাহু মেলি আছোঁ। গতিকে ভগৱান এই সৃষ্টি কৰি যদিও সৃষ্টিতে থাকে, তথাপিতো তেওঁ উদাসীন, কেতিয়াও ব্যাকুল নহয়। কেতিয়াও ব্যাকুল নহয় বাবে সংসাৰৰ দোষে তেওঁক কেতিয়াও নুচুৱে। আমাকো কৈছে সংসাৰত থকাটো ভুল নহয়, কিন্তু সংসাৰখন নিজৰ চিত্তত ৰখাটো ভুল। সংসাৰত থাকি যদি সংসাৰহীন হ'ব পাৰে, সেইজনে মহামহন্ত। এতিয়া অপৰোক্ত যিবিলাক গুণ আমি আলোচনা কৰিলোঁ, যি গুণ, সেই গুণ জীৱৰো আছে। কিয়? যে যদিও ঈশ্বৰ অংশী আৰু জীৱ অংশ, ঈশ্বৰ সেব্য, জীৱ সেৱক, ঈশ্বৰ প্ৰভু, জীৱ ঈশ্বৰৰ নিত্য দাস। তেওঁ সমস্ত জগতৰ পিতা, মাতা, গতি, মতি, প্ৰতি, প্ৰাণ, বন্ধু, সোদৰ, সুহৃদ, সখী, চব তেওঁ পৰমাত্মা, তেওঁ একমাত্ৰ ঈশ্বৰ। ঈশ্বৰ পৰমঃ কৃষ্ণ, তেওঁ একমাত্ৰ ঈশ্বৰ। সমস্ত চৰ অচৰ সম্পত্তিৰ তেওঁ কাৰ্যকাৰণ, তেওঁৰ কাৰণ নাই। সৰ্ব অৱতাৰৰ কাৰণ তেওঁৱে। তেওঁ কিন্তু কি বোলে? তেওঁ কাৰণ, তেওঁৰ কাৰণ নাই। অনাদিৰ আদি গোবিন্দ, সৰ্ব কাৰণ কাৰণ। আৰু সেইবাবে তেওঁ জীৱেশ্বৰ হিচাপে উপাদান কাৰণ, তেওঁ জগবীজ, আনহাতে সমস্ততে থাকি প্ৰকাশী আছে বাবে নিমিত্ত কাৰণ। তেওঁ আছে, সেইবাবে আমি থকা যেন বোধ কৰোঁ। একমাত্ৰ অজ্ঞানতাৰ বাবে আমি পশু পক্ষী, সুৰাসুৰ, তৰু তৃণ আদি ভিন্ন ভিন্ন দেখোঁ। ঈশ্বৰ মায়াধীশ, আৰু সেইবাবে তেওঁ কি মায়াৰ দ্বাৰা সৰ্বক্ষণে মোহিত। যিসকল মায়াৰ দ্বাৰা সৰ্বক্ষণ মোহিত হৈছে, সেইসকলে তেওঁক নাজানে। আমি মায়াধীন, তেওঁ মায়াধীশ। ঈশ্বৰ মন, ইন্দ্ৰিয়, বাণীৰ অগোচৰ। তেওঁক একোৰে জানিব নোৱাৰি। না মনেৰে জানিব পাৰি, না ইন্দ্ৰিয়ৰ দ্বাৰা জানিব পাৰি, না বাণীৰ দ্বাৰা জানিব পাৰি। সমস্ত ভূতৰে হৃদয়ত আছে যদিও অজ্ঞানতাৰ বাবে তত্ত্বক নাজানি জীৱই বাহিৰত বিচাৰি ফুৰে। আমি বাহিৰত বিচাৰি ফুৰোঁ। মন্দিৰত ভগৱান আছে, নামঘৰত আছে, দেৱালয়ত আছে। ঈশ্বৰ একমাত্ৰ সত্য, বাকী সমস্ত মিছা। তেওঁ একমাত্ৰ বস্তু, বাকী সমস্ত অবস্তু। এই জ্ঞান মায়ামোহত বন্দী হৈ এই দৃশ্যমান জগতক সঁচা বুলি প্ৰত্যয় যোৱা জীৱৰ বাবে দুৰ্লভ, বিৰাট দুৰ্লভ। জ্ঞানীসকলে এই তত্ত্বক জানি তেওঁক হৃদয়ত ধ্যান কৰে। অজ্ঞান মূৰজীৱয়ো ঈশ্বৰত শৰণ লৈ সৎসংগত ঈশ্বৰ সম্বন্ধে প্ৰশ্ন পৰিপ্ৰশ্নৰ জৰিয়তে জানিব পাৰে।
কিন্তু সৎসংগ লাগিবই। তাৰ বাবে সম্ভৃত শাস্ত্ৰ জানিবলগীয়া নাই। নালাগে দেৱ দ্বিজ ঋষি গুইবে, নালাগে সম্ভৃত শাস্ত্ৰ জানিবে। ঈশ্বৰক জনাৰ কাৰণে, ভগৱানক জনাৰ কাৰণে মাত্ৰ কি প্ৰয়োজন? মুখে বোলা ৰাম হৃদয় ধৰাৰো। মুখে বোলা রাম হৃদয়ে ধরা রূপ, এতে কেমু কুতি পাইবা কহিলু স্বরূপ রাম। সমন্ত হৰণত কৈছে হৰিৰ চৰণ চিন্তিয় চিত্ত হৃদয়ে সৰ্বথা, মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা। ঈশ্বৰে বিনোদ লীলা কৰাৰ ইচ্ছা কৰাৰ বাবেয়ে এই চাৰিমুঠি জীৱ সৃষ্টি কৰি সমস্ত ভূতে অন্তৰ্যামী ৰূপে আছে। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই বৰগীতত লিখিছে, নাৰায়ণ কাহে ভকতি কৰো তেৰা। নাৰায়ণ কাহে ভকতি কৰো তেৰা, মেরি পা মরু মন মাধব ঘন ঘন ঘাতু ক পাপনা সোরা। যত জীব জঙ্গম কীট পতঙ্গব অগনগ জগতেরিকায়া। আকৌ কৈছে ইখ স্বৰূপে উৰি ঘপগতে বৈঠ জৈসন গগন ব্যাপী। গতিকে ঈশ্বৰ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। তেওঁৱে আদি, তেওঁৱে মধ্য আৰু তেওঁৱে অন্ত। জগতৰ পূৰ্বে একমাত্ৰ তেওঁৱে আছিল, সৃষ্টিৰ মধ্যতো তেওঁ আছে আৰু অন্ততো কেৱল তেওঁৱে থাকিব। সেয়ে সমস্ত কাৰণৰো কাৰণ অনাদি যি গোবিন্দ, এই ব্ৰহ্মাণ্ডত তেওঁৰ বিনে আন একো নাই আৰু আন একো সত্যও নাই। বাকী চব কৈতৱ, হৰি বিনে আন হবে জানা কৈতৱ। তুমি কেৱলে সঁচা, বাকী হব মায়াময়। কুমাৰে মাটিৰ পাত্ৰ বনোৱাৰ দৰে মাটিৰ পৰা নানা প্ৰকাৰৰ পাত্ৰ বনায়, কিন্তু ভাঙি দিলে পুনৰ মাটিলৈকে ৰূপান্তৰ। তুমিয়ে কেৱলে সত্য, হবে মায়াময়। তুমি বিনে সত্য বস্তু, সত্য আন বস্তু নাই। যদিও তেওঁৱে কেৱল সত্য, তথাপি এই অসৎ, এই অসন্ত জগতখন তেওঁতেই উদ্ভৱ। তেওঁৰ ইচ্ছা গ'ল সৃষ্টি কৰাৰ, অকলে মই আছোঁ আৰু তেওঁৰ লগে লগে দুই ৰূপ হ'ল প্ৰকৃতি পুৰুষ। গতিকে প্ৰকৃতিও তেওঁৰেই। গতিকে আমাৰ নিচিনা যে কামী কৰ্মজৰ মনুষ্যৰ মন এই মায়াময় জগততে মগ্ন হৈ নিত্য নিৰন্তৰ কৰ্মফল ভোগাৰ নিমিত্তে নানা দেহত আৱগমন কৰি তিনি প্ৰকাৰৰ তাপত তাপিত হৈ আছোঁ। যেনেকৈ নদীৰ চাক নৈয়াত পৰে সাগৰৰ ঢৌত কক বকাই থাকে, তেনেকৈ আমি কক বকাই আছোঁ। এতিয়া আমাৰ মনত প্ৰশ্ন আহিব পাৰে যে যদি জগত অসত্য, তেন্তে সত্য যেন কিয় দেখি? বোলে ইয়াৰ কাৰণ হ'ল মায়া দিছে, মায়াৰ গুণক আশ্ৰয় কৰি নানা ৰূপ ধৰিছে। যদি ইলেক্ট্ৰিচিটি নাথাকে, যিমান দামী ফেন নহওক, কিবা কামত আহিব নেকি?
এচিটো জোকে কামত আহিব নেকি? ফ্ৰিজটো কামত আহিব নেকি? গাড়ীখন চলিব নেকি? ৰেলখন নচলে। কিয়? ইলেক্ট্ৰিচিটি নাই, বৈদ্যুতিক প্ৰবাহ নাই। তেনে বৈদ্যুতিক প্ৰবাহ সংযোগ কৰি দিয়াৰ লগে লগে ফ্ৰিজো চলে, গাড়ীও চলে, ফেনো চলে, চব চলিব। ঠিক তেনেধৰণে কি যে ভগৱানে এই প্ৰকৃতিখণ্ডও তেওঁৱে সৃষ্টি কৰিছে আৰু প্ৰকৃতিক কৈছেই যে তুমি আৰু মই ভিন্ন নহয়, মাত্ৰ এটাই পাৰ্থক্য, তুমি মোত লীন যোৱা। গতিকে তেওঁই মাত্ৰ এক অবিকাৰী সত্য আত্মা, বাকী সমস্ত বিকাৰী। জন্ম মৃত্যু আদিৰ নিচিনা বিকাৰ তেওঁৰ নাই। পুৰাণ পুৰুষ তুমি দেৱ সনাতন, নাহি একো বিকাৰ তোমাত নাৰায়ণ। ঈশ্বৰ ঐচ্যুত, অক্ষয়, সদা সুখময়, পূৰ্ণ কাম। তেওঁ ক্ষয় নাই, বৃদ্ধি নাই, তেওঁ অনন্ত, তেওঁ ভেদজ্ঞান ৰহিত। আমাৰ ভেদজ্ঞান আছে, একৰ পিছত আমাৰ দুই আহে, ভগৱানৰ কিন্তু একে। তেওঁ সৰ্বব্যাপ্ত, তেওঁ দেশ, তেওঁ কাল, তেওঁ পাত্ৰই তেওঁক বান্ধিব নোৱাৰে। কাল, দেশ, কাল, পাত্ৰই তেওঁক বান্ধিব নোৱাৰে। ইহ জগতৰ বস্তুৰ ব্যস্তি পৰিমা আছে, কিন্তু ঈশ্বৰৰ নাই। আমাৰ পৰিমা আছে, আমি ঈশ্বৰক ভাবিলেও এইখন অন্তৰ বুলি, হৃদয় বুলি ইয়াত ঈশ্বৰক ধাৰণ কৰোঁ আৰু এই সীমাটো পাৰ হৈ নাযাওঁ। কিন্তু যদি ভক্তি কৰিব লাগে, অকল স্থূল শৰীৰ নহয়, সূক্ষ্ম শৰীৰ, সূক্ষ্ম শৰীৰৰ ওপৰত লিংগ শৰীৰ, এই তিনিটা শৰীৰ পাৰ হৈ ভাৱ শৰীৰ হ'ব। তেওঁ অনাদি, তেওঁ অনন্ত। এই প্ৰকৃতাৰ্থত একমাত্ৰ কৃষ্ণহে দেৱ। দীপ ধাতুৰ অৰ্থ অনুযায়ী এই সমস্ত জগত যদি কোনোবাই প্ৰকাশিত কৰি আছে, তেন্তে সেয়াই কেৱল কৃষ্ণ। আৰু সেইকাৰণে কৈছে, এতেকেহে তুমি পূৰ্ণ, আন নাহিকে তুমি সি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ। ভগৱানৰ নাম আৰু ৰূপ আছে, কিন্তু আমি জীৱৰ দৰে উপাধি ৰহিত। ভগৱানৰ নাম ৰূপ আছে, কিন্তু উপাধি ৰহিত। ব্ৰহ্মাই কৈছে, প্ৰভু মানুহে কোনোবাই তোমাক সগুণ কয়, নিৰ্গুণ কয়, সাকাৰ নিৰাকাৰ, মই সেইটো নাজানো। তুমি যি ৰূপ ধৰি মোৰ সন্মুখত বৈকুণ্ঠ সমন্বিতে দৰ্শন দিছা, এই ৰূপটোৱে মোৰ উপাসনাৰ যোগ্য। গতিকে এই ঈশ্বৰ তত্ত্বৰ গুৰুৰূপী জ্ঞান চক্ষুৰ দ্বাৰা দৰ্শন লাভ কৰিব পাৰে। গতিকে গুৰু অবিহনে, বিন গুৰু চৰণে ভকতি ৰকতি মুকুতি কব শুনা। মাধৱদেৱ মহাপুৰুষে একমাত্ৰ ঈশ্বৰৰ নামেহে এই সংসাৰ হিন্দু তৰাব পাৰে, কিন্তু গুৰু সৎসংগ লাগিব। হৰিহে আত্মা, হৰিহে বন্ধু, তৰি হৰি নামে সংসাৰ হিন্দু। এনেহেন নিত্য নিৰঞ্জন আত্মাত যিয়ে পৰ বুদ্ধি কৰি অনাত্মা দেহক আত্মা কৰি মানে, সেই সকলৰ হিয়াত অন্তৰ্যামী ৰূপে ঈশ্বৰ থকা স্বত্তেও হেৰাবলগীয়া হয়। ইয়াৰ বিপৰীতে অজ্ঞানী জীৱই বাহিৰত ঈশ্বৰক বিচাৰি হাবাথুৰি খাই মৰে। ঈশ্বৰ সমস্ততে আছে জগতত, তথাপিতো কায়ো বাং মনসাৰ বাবে অচিন্ত। ঈশ্বৰৰ প্ৰভাৱ নাজানি তেওঁৰ কুক্ষিততে থকা জীৱ মায়া মহত বন্দী হৈ যাতনা খাই আছে। কিন্তু যিয়ে গুৰুৰূপী জ্ঞানক আশ্ৰয় কৰি ঈশ্বৰত শৰণাপন্ন হৈছে, তেওঁলোকে সংসাৰৰ যাতনা গোখোজৰ দৰে তৰি যায়। অভকত সকলেহে তেওঁক জানিব নোৱাৰে। এই জড়দেহত জীৱ অংশে ঈশ্বৰ থকা বাবেই এই দেহ প্ৰকাশিত হৈ আছে, আৰু সেয়েহে জীৱ ঈশ্বৰতকৈ ভিন্ন নহয়, মাত্ৰ জীৱ জীৱেশ্বৰৰ অধীন। ঈশ্বৰে মায়াক আশ্ৰয় কৰি সমস্ত গুণ সৃষ্টি কৰি এই মায়াময় জগতৰ সৃষ্টি স্থিতি লয় কাৰ্য সাধি আছে। তেওঁৰ ইচ্ছা মাত্ৰকে সৃষ্টি হয়। গতিকে হৰিহে কেৱল দেহৰ নিজ আত্মা প্ৰিয়তম। জীৱ প্ৰকৃতি, হৰি পৰম ঈশ্বৰ পুৰুষ। এয়ে পৰম ফলো হৰিনাম, বাকী সকলো বিনাশী। সেইকাৰণে ভকতিৰ ফল কেৱল ভকতি, আন একো নহয়। আজি ইয়াতে সমাপ্ত কৰিছোঁ।
কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।